শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক ৰঙিয়া অধিৱেশনৰ আজি তৃতীয় তথা অন্তিমটো দিন। বিগত 3 দিনে লাখ লাখ ভকত বৈষ্ণৱৰ সমাৱেশেৰে মুখৰিত হৈ পৰিছিল মৰাণজানা ভৈৰাৰ হাতীখলা পথাৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাতীখলা পথাৰলৈ আগমন ঘটা 25 লক্ষাধিক ভকত বৈষ্ণৱৰ হৰিনামৰ ধ্বনিত মুখৰিত হৈছিল আকাশ বতাহ। আজি অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হয় শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত ধৰ্মধ্বজা উত্তোলনেৰে। পুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰে সংঘৰ মুখ্য পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই। আনহাতে পুৱা 10 বজাৰ পৰা আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা। ৰঙিয়াৰ মৰাণজানা ভৈৰাৰ হাতখলি পথাৰৰ পৰা আৰম্ভ হোৱা ভাগৱত শোভাযাত্ৰা ৰঙিয়া চহৰৰ মাজমজিয়াৰে 18 কিলোমিটাৰ যাত্ৰা কৰি পুনৰ উপস্থিত হয় হাতীখলা পথাৰত। লাখ লাখ ভকত বৈষ্ণৱে অংশ লোৱা ভাগৱত শোভাযাত্ৰাত হৰিনামৰ ধ্বনিত মুখৰিত সমগ্ৰ ৰঙিয়া। ময়ূৰাসনত গুৰু আসন প্ৰতিষ্ঠাৰে আজি আৰম্ভ হয় ভাগৱত শোভাযাত্ৰা। আনহাতে এই বিশাল শোভাযাত্ৰাৰ পাছত তৃতীয় তথা অন্তিম দিনা অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শ্ৰীমন্ত শংকৰদেৱৰ 93 সংখ্যক ৰঙিয়া অধিৱেশনত মুকলি সভাৰ মুখ্য অতিথিৰ ৰূপত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। বাইট মুখ্যমন্ত্ৰীৰ। অসম চৰকাৰৰ পৰা এটা 3 কোটি টকাৰ মূলধন এই থিফ্ট আৰু ক্ৰেডিট ছ'চাইটিৰ বাবে আগবঢ়াবলৈ মই লোৱা সিদ্ধান্ত ঘোষণা কৰিছোঁ। এতিয়া মই এটা মনৰ কথা কম, বাপ বান্ধৱসকলে মোক বেয়া পাব নালাগে। মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছোঁ, শিক্ষামন্ত্ৰী হৈছোঁ, অসম চৰকাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ আমি যিমান পাৰোঁ সহায় আৰু সহযোগিতা আগবঢ়াইছোঁ। কেতিয়াবা চৰকাৰী নিয়ম ভংগ কৰিও এই জাতীয় অনুষ্ঠানটো গঢ়ি তোলাৰ বাবে আমি আমাৰ অৱদান আগবঢ়াইছোঁ। কিন্তু কেতিয়াবা দুই এটা শাখাই যেতিয়া সংঘৰ মঞ্চলৈ বদৰুদ্দিন আজমলৰ দৰে ব্যক্তিক নিমন্ত্ৰণ কৰে, মই গোটেই ৰাতি শুব নোৱাৰোঁ। মোৰ অন্তৰ কান্দি উঠে। যিজন ব্যক্তিয়ে নাৰী সমাজক ভোগৰ পণ্য বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক বুৰ্খাত থাকিব লাগে বুলি গণ্য কৰে, যিজন ব্যক্তিয়ে নাৰী সমাজক সন্তান জন্ম দিয়াৰ এক মেচিন বুলি গণ্য কৰে, তেনে ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ লগত কেতিয়াও একত্ৰিত নহয়। বাপ বান্ধৱ আই মাতৃয়ে আৰু শংকৰদেৱ সংঘৰ পৰৱৰ্তী অধিৱেশন অনুষ্ঠিত হ'ব যোৰহাটত। আজি সন্ধিয়া সংঘৰ মূল পতাকা অৱলম্বনৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশনৰ বাবে যোৰহাট জিলা সমিতিয়ে গ্ৰহণ কৰিলে পতাকা। আনহাতে আজি নিশা সাংস্কৃতিক সমাৰোহ আৰু নাগাৰা নামেৰে সামৰণি পৰিব 93 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন, যাৰ লগে লগে নিজম পৰিব লাখ লাখ ভকত বৈষ্ণৱৰ হৰিধ্বনিৰে মুখৰিত ৰঙিয়াৰ হাতীখলা পথাৰ। আমি পোনপটীয়া সম্প্ৰচাৰ যাব বিচাৰিছোঁ। আমাৰ জ্যেষ্ঠ সাংবাদিক পল্লৱী বৰা আছে। পল্লৱী, আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ। ৰঙিয়াৰ হাতীখলা পথাৰ হৰিধ্বনিৰে মুখৰিত হৈ পৰিছে ইতিমধ্যে। আজি যিহেতু তৃতীয় আৰু শেষ দিনাৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, এই মুহূৰ্তত কেনে পৰিৱেশ বিৰাজ কৰিছে?
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন কাইলৈৰ পৰা নিমাও পৰিৱেশ সৃষ্টি হ'ব আৰু কাইলৈৰ পৰা নহয় আজি ৰাতিৰ পৰাই আমি দেখিছোঁ বিভিন্ন শিবিৰত সেই নিমাও পৰিৱেশৰ সৃষ্টি হ'ব কাৰণ শিবিৰত যিসকল সেৱক সেৱিকা আছিল ভক্তজনক শুশ্ৰূষাৰ কাৰণে সেই সেৱক সেৱিকাসকল যাবলৈ ওলাইছে ঘৰ মুখে তেওঁলোকে গমন কৰিব এতিয়া আৰু তেওঁলোকৰ মাজতো এতিয়াও কিন্তু হৰিনামৰ ধ্বনি শুনিবলৈ পাইছোঁ সেই উৎসাহৰ মাজতে কিন্তু তেওঁলোকৰ চকু পানীও আমি দেখিবলৈ পাইছোঁ আচলতে উৎসাহৰ মাজতে আবেগ তেওঁলোকৰ মাজত আবেগৰ যি উচুপনি আমি শুনিবলৈ পাইছোঁ আৰু এই মতে কোকৰাঝাৰ যি শিবিৰ সেই শিবিৰৰ যিসকল সেৱক সেৱিকা আছিল সকলো যাবলৈ ওলাইছে আৰু মই প্ৰথমে এগৰাকী আই মাতৃ আছে তেওঁৰ পৰা জানিব বিচাৰিম যাবলৈ ওলাইছে দুখ লাগিছে বহুত দুখ লাগিছে মানে আজি ইমান দিনৰ মূৰত 4-5 দিনৰ মূৰত আমি এনেকে হৰি নাম ধৰণীৰে চলাচল কৰি আছো একেলগে থাকিলো গতিকে খুব বেয়া লাগিছে আৰু 4 দিন থকাৰ ফলত এতিয়া আজি বিদায় বেলা খুব বেয়া লাগিছে আৰু শুবলৈ পোৱা নাই কিন্তু আপোনালোকৰ মাজত যেনে ধৰণে উৎসাহ দেখিলো আনন্দ ৰস গোটেই ৰাতি উজাগৰে থাকি কিন্তু ভাগৰ নালাগিলে আপোনালোকৰ টোপনি নধৰিলে হয় নধৰিলে গোটেই মানে দিনটো খোজ কাঢ়িলেও ভাগৰ লগা নিচিনা লগা নাই ভকত বাপ বান্ধৱসকলক দেখা পাই আই মাতৃসকলক দেখা পাই একদম আমাৰ মানে উৎসাহ উদ্দীপনা বেছি বাঢ়িছেহে আৰু আগলৈকে যাতে আমি এনেকৈ আহিব পাৰোঁ তাৰ কাৰণে আমি আটাই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা চেষ্টা কৰিম তেওঁলোকক দেখিবলৈ পোৱা আছে দুখ মনে আচলতে উভয় দিছে কাৰণ এবছৰৰ পাছত আকৌ সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন আহিব আৰু এইবাৰৰ যি স্মৃতি সেই স্মৃতিৰ টোপোলা লৈ তেওঁলোক উভতিব হয়তো দুখ লাগিছে আজি 3 দিন থাকিলো বহুত দুখ লাগিছে একেলগে পেলাই থাকিলে আৰু যিসকল ভক্তগণক সেৱা শুশ্ৰূষা কৰিলে যিহেতু দুখ লগাটো স্বাভাৱিক দুখ লাগিছে অভিজ্ঞতা বুটলি লাগিছে এইকেইদিন বাইদেউ আপোনাৰ ফূৰ্তি লাগিছে নিচিনাহে লাগিছে এইবাৰ আৰু ক'ত ফূৰ্তি লাগব যাবাৰ বেলা আৰু খানিক বেয়া লাগে ইমান বেলা থাকছিলাম ফূৰ্তি লাগছিল এইবাৰ আৰু এইবাৰ যাবাৰ বেলা আৰু খানিক দুখ লাগবই এজন বাপ বান্ধৰে কন্দা দেখিছো আপোনাৰ চকু পানী দেখিছো দুখ লাগিব যাবৰ সময়ত এটা দুখ লাগিছে ইমান এটা জনসমাজ আছিল আমাৰ তাত ফলত আমি আজি দিন ৰাতি লক্ষ লক্ষ ভক্তগণৰ যি পদধূলা ৰজনজনাই আছিল হাতীকলা পথাৰ স্বাভাৱিকতে দুখ লাগিছে আৰু যাবৰ সময়ত এতিয়া আমি পৰিৱেশ নাপাব আৰু জ্ঞাপন কৰিছোঁ পল্লৱী গতিকে নিমাও পৰিৱেশ হ'ব কিছু মুহূৰ্তত অৱশ্যে আগন্তুক দিনৰ সম্ভাৱনাৰ বাবে এটা যিকোনো সময়ৰ সমাপ্তি ঘটাটো প্ৰকৃতিৰ নিয়ম